মাত্ৰ 285 টকা আৰু পুখুৰীত আছে মাছ আৰু আপোনালোকে জানে কেতিয়াবা পুখুৰীত অক্সিজেনৰ হঠাতে অভাৱ হ'ব পাৰে, মাছবিলাকে কমাব পাৰে, মাছবিলাক উপঙি উঠিব পাৰে আৰু কেতিয়াবা কি হয় বিশেষকৈ যেতিয়া ঠাণ্ডা দিন আহে, ঠাণ্ডা দিন অহাৰ লগে লগে কি হয় মাছবিলাকে খুব কমাই থাকে আৰু তেতিয়া গৃহস্থৰ খুব বেয়া লাগে আৰু ফোন কৰে যে কি কৰিব লাগিব। কিন্তু তেতিয়া আপুনি যদি 10-20 লাখ টকাও মাছ থাকে তেতিয়াহ'লে আপুনি মাত্ৰ এই 285 টকা মই দুটা স্প্ৰিংলাৰ কিনিছোঁ। এই দুটা স্প্ৰিংলাৰ আৰু এটা মাত্ৰ ছুইচ দিয়াৰ লগে লগে যেতিয়া স্প্ৰিংলাৰৰ পৰা পানী মাৰিব তেতিয়া মাছবিলাকে অক্সিজেন পাব। আমি দুটা স্প্ৰিংলাৰ লগাম আৰু আপোনালোকে জানে যিসকলে বাণিজ্যিকভাৱে মাছৰ খেতি কৰিছে সেইসকলে জানে যে এটা নিৰ্দিষ্ট অক্সিজেন লেভেল পানীত থাকিব লাগে। পুখুৰীত যেতিয়া মাছৰ খেতি কৰে 6 মিলিগ্ৰাম পাৰ লিটাৰ পৰা 10 মিলিগ্ৰাম পাৰ লিটাৰ পানীত অক্সিজেন ড্ৰপ থাকিব লাগে, নহ'লে কি হয় মাছে যথেষ্ট ষ্ট্ৰেছ পায় আৰু যদি 5 মিলিগ্ৰাম পাৰ লিটাৰ তলত কমি আহে তেতিয়া মাছে টেনশ্যন পাব, ষ্ট্ৰেছ পাব। যদি 3 মিলিগ্ৰাম হৈ যায় পাৰ লিটাৰ অক্সিজেনৰ পৰিমাণ তেতিয়া মাছৰ কাৰণে সেইটো ডেঞ্জাৰাছ বুলি কয় আৰু 1ৰ পৰা যদি তললৈ আহে তেতিয়াহ'লে মাছ মৰি যাব পাৰে। বহুতে কয় বোলে মোৰ মাছ মৰি গ'ল, কেতিয়াবা ফেচবুকতো দিয়া দেখোঁ মাছ মৰি গৈছে, কি হৈছে গম নাপাওঁ। তেতিয়া কি হয় সাধাৰণতে আমাৰ মানুহবিলাকে কি কৰে 1 বিঘাৰ পুখুৰীত 5-6 হাজাৰ মাছ মেলি দিয়ে, কিন্তু এনেই 1 বিঘা পুখুৰীত মাছ মেলিব লাগে 1000 পিচ, কিন্তু কি কৰে 5-6 হাজাৰ মেলি দিয়াৰ ফলত অক্সিজেনৰ পৰিমাণটো কমি যায়, ফলস্বৰূপে মাছ একদম সাধাৰণভাৱে মৰি যাব পাৰে। মাছৰ পৰিমাণ বেছি হৈ যোৱাৰ কাৰণে অক্সিজেনৰ লেভেলটো কমি যাব পাৰে বা অপতৃণ পুখুৰীত বিভিন্ন ধৰণৰ গছ গছনি ঘাঁহ বন যদি বাঢ়ি যায়, মেটেকা বাঢ়ি যায় তেতিয়াও অক্সিজেন লেভেলটো কমি যাব পাৰে, তেতিয়া কি হয় মাছ মৰি যাব পাৰে। গতিকে মনত ৰাখিব 6 মিলিগ্ৰাম পাৰ লিটাৰ পৰা 10 মিলিগ্ৰাম পাৰ লিটাৰ অক্সিজেনৰ পৰিমাণটো পানীত থাকিব লাগে, অন্যথা মাছ মৰি যাব পাৰে। সেইবোলে আমাৰ পাপুৱে লগাই আছে আৰু পাপু এনেকুৱা পাইপৰ আৰু পানীৰ পাইপৰ কাম কৰাত উস্তাদ। পাপু ফোন নাম্বাৰটো দি দিম তোমাৰ, যদি কাৰোবাক লাগে এনেকুৱা পানীৰ পাইপৰ কাম কৰা পাপুৰ লগত যোগাযোগ কৰিব পাৰিব। মই পাপুৰ নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ আৰু আপোনালোকে যদি স্প্ৰিংলাৰ কিনিব বিচাৰে মই লিংক দি দিছোঁ, লিংকত গৈ আপোনালোকে কিনিব পাৰিব আৰু এতিয়া লগাম আৰু ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাই আছোঁ। স্প্ৰিংলাৰ ৰেডি, একদম পুৰা ঘূৰি আছে আৰু কেনেকুৱা লাগিছে দেখি ক'ব। এতিয়া যিবিলাক পানীত বাবুল সৃষ্টি হ'ব ইয়াতে অক্সিজেনৰ লগত মিহলি পানীত অক্সিজেনৰ লেভেলটো কণ্ট্ৰল কৰাত এতিয়া সহায় কৰিব। দেখি কেনেকুৱা লাগিছে ক'ব। আৰু 2-3টামান লগাই দিম, এতিয়া 2টা লগাইছোঁ, প্ৰথম এক্সপেৰিমেণ্ট কৰিছোঁ যে কেনেকুৱা হয়। আৰু 2টামান আনিম, অলপ বেছিকৈ মৰা কেইটামান আনি আছোঁ আৰু যেতিয়া আনিম আকৌ পুনৰ লগাই মই দেখুৱাম। এতিয়া মই কৈছোঁ যে অক্সিজেনৰ লেভেলৰ কাৰণে মাছ মৰি যায় কেতিয়াবা, একে ৰাতিৰ ভিতৰতে মাছ মৰি শেষ হৈ যাব পাৰে। পাপু ঘূৰিছেনে? সেইটো ঘূৰিছে।